হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল আছাম জব ফিভাৰ যিসকলে এয়াৰপ্লেনত চাকৰি কৰিব বিচাৰে বা এয়াৰপৰ্টত গ্ৰাউণ্ড ষ্টাফ হিচাপে চাকৰি কৰিব বিচাৰে তেওঁলোকৰ কাৰণে ভাল খবৰ কাৰণ NIA এভিয়েশ্যন ছাৰ্ভিচৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট জাৰি কৰা হৈছে গতিকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু ইয়াত যিটো কোৱালিফিকেশ্যন সেইটো হৈছে 12 পাছ মিনিমাম 12 পাছ আৰু গ্ৰেজুৱেশ্যন সকলোৱে এপ্লাই কৰিব পাৰে তো আমি সকলোখিনিয়ে আৰম্ভণিৰ পৰা ফুল ডিটেইলছত আমি চাম আপোনালোকে ভিডিঅ'টো ভালদৰে চাব ভিডিঅ'টো ভাল লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো প্ৰথমটো হৈছে পোষ্ট নেমটো হৈছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েশ্যন পোষ্ট হৈছে আৰু মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ লাগিব মানে হাই ছেকেণ্ডেৰী পাছ হ'লে হ'ব আৰু চেলাৰী থাকিব 14,000ৰ পৰা 28,000 টকালৈকে আপোনালোকৰ চেলাৰী থাকিব আৰু টোটেল পোষ্ট হৈছে 4,103টা পোষ্ট আছে টোটেল পোষ্ট 4,103টা টোটেল পোষ্ট আছে এতিয়া আমি এপ্লাই কৰিবলৈ হ'লে অনলাইন মাধ্যমেৰে আমি এপ্লাই কৰিব লাগিব মই আপোনাক ডিছক্ৰিপশ্যনত লিংক দি দিম সেই লিংকত গৈ আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰি ল'ব লাগিব অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব প্ৰথমে আপুনি ৰেজিষ্টাৰ কৰিব লাগিব তাৰপিছত এপ্লিকেশ্যন ফৰ্মখন আহিব তাৰপিছত পে'মেণ্ট আহিব তাৰপিছত ফৰ্মখন ডাউনলোড কৰি ল'ব লাগিব যিখিনি আপোনাৰ ডিটেইলছ ৱেবছাইটত সোধাব ৰেজিষ্ট্ৰেশ্যন কৰোঁতে গোটেইখিনি ডিটেইলছ আপুনি ফিল আপ কৰি দিব ফিল আপ কৰাৰ পাছত আপোনাৰ যিটো লাষ্ট ফৰ্মখন ওলাব সেইখন আপুনি ডাউনলোড কৰি বা প্ৰিণ্ট আউট কৰি ৰাখি দিব তাৰপিছত আমি বাকি ডিটেইলছখিনি চাম ইয়াতে গোটেইখিনি ডিটেইলছ দিয়া আছে ইয়াতে পে'মেণ্টটো আহিলে যে পে'মেণ্ট আমাৰ কিমান কৰিব লাগিব পে'মেণ্টটো হৈছে কাষ্টমাৰ ছাৰ্ভিচ এজেণ্টৰ কাৰণে আমাৰ পে'মেণ্ট হ'ব 400 টকা প্লাছ GST 400 টকা টেক্স দিব লাগিব আৰু 72 টকা এটা বা 76 টকা এটা আপোনালোকৰ টেক্স আহিব আৰু ক্ৰাইটেৰিয়া হৈছে আপোনালোকে ইণ্ডিয়ান হ'ব লাগিব সকলো আমাৰ ভাৰতৰ বাসিন্দা হ'ব লাগিব আৰু এজ লিমিটো দিছে 18 বছৰ মিনিমাম এজ 18 বছৰ আপোনাৰ মিনিমাম হ'ব লাগিব আৰু মেক্সিমাম 27 বছৰলৈকে ইয়াতে আপুনি এপ্লাই কৰিব পাৰিব 27 বছৰৰ ওপৰত হ'লে নোৱাৰিব 1 জুলাই 2026ৰ ভিতৰত আপোনালোকৰ 27 বছৰ হ'ব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে ডেট অফ বাৰ্থ ভুলকৈ দিয়ে বা কিবা কাৰণত ভুল হয় তেতিয়াহ'লে আপোনালোকৰ ডাইৰেক্টলি কেঞ্চেল হৈ যাব ইয়াতে লিখা আছে আপোনালোকৰ ডাইৰেক্টলি কেঞ্চেল হৈ যাব বা ৰিজেক্ট হৈ যাব আৰু ইয়াত আপোনাৰ কেৰেক্টাৰ চাৰ্টিফিকেটো বিচাৰিছে মানে কেৰেক্টাৰ হিচাপে আপোনাৰ কোনো ধৰণৰ ক্ৰিমিনেল ৰেকৰ্ড নাই সেইটো আপুনি শ্ব' কৰিব লাগিব কোনো ধৰণৰ ক্ৰিমিনেল ৰেকৰ্ড যে আপোনাৰ নাই সেইটো শ্ব' কৰিব লাগিব আৰু কোৱালিফিকেশ্যন দিছে 12 পাছ মিনিমাম 12 পাছ আপোনাৰ থাকিব লাগিব আৰু ফিটনেছ দিছে আৰু ফিটনেছৰো এইখিনি দিছে যে কোনো ধৰণৰ নো পাৰ্চন শ্বেল বি চিলেক্টেড আনলেছ হি চি ইজ ইন গুড মেণ্টেল এণ্ড ফিজিকেল হেল্থ আপোনাৰ মেণ্টেল আৰু ফিজিকেলি আপুনি ঠিক থাকিব লাগিব যদি কিবা ডিফেক্ট আছে আপোনালোকে ডাইৰেক্টলি ডিছকুৱালিফাই হৈ যাব গতিকে আপুনি যদি মেণ্টেলি আৰু ফিজিকেলি ঠিক আছে তেতিয়াহে আপুনি এপ্লাই কৰি ল'ব পাৰিব আহকচোন আমি এবাৰ ইম্পৰ্টেণ্ট ডেটছখিনিৰ বিষয়ে চাই লওঁ আহক আমি এবাৰ ইম্পৰ্টেণ্ট ডেটছখিনিৰ বিষয়ে আমি চাই লওঁ যে ইয়াৰে অপেনিং ডেট হৈছিলে 6 জানুৱাৰী 2026 6 তাৰিখৰ পৰা জানুৱাৰী 6 তাৰিখৰ পৰা ইয়াৰ অপেনিং চলিছিলে আৰু লাষ্ট ডেট হৈছে 15 এপ্ৰিল 2026 15 এপ্ৰিল 2026 ইয়াৰে লাষ্ট ডেট হয় 15 তাৰিখৰ আগত আপোনালোকে এপ্লাই কৰি ল'ব লাগিব 15 তাৰিখৰ আগত এপ্লাই নকৰিলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু যিটো ডেট অফ এক্সাম সেইটো কামিং চুন আহি আছে আৰু অনলাইন এক্সাম আপোনালোকৰ এক্সামটো অফলাইনো হ'ব পাৰে বা CBT হ'ব পাৰে মানে কম্পিউটাৰ বেছটো হ'ব পাৰে গতিকে হয়তো কম্পিউটাৰ হ'ব পাৰে অনলাইন বা আপোনালোকৰ অফলাইনো এক্সাম হ'ব পাৰে আৰু চিলেবাছটো আমি চাই লওঁ চিলেবাছ অফ এক্সামিনেশ্যন আপোনালোকৰ ৰিজনিং থাকিব 25টা কুৱেশ্যনৰ 25 মাৰ্ক থাকিব আৰু নিউমেৰিক এপ্টিটিউড থাকিব 25টা কুৱেশ্যন 25 মাৰ্ক ইংলিছ থাকিব 25টা কুৱেশ্যন 25 মাৰ্ক আৰু জেনেৰেল এৱাৰনেছ থাকিব 25টা কুৱেশ্যন 25 মাৰ্কৰ বাবে টোটেল থাকিব কুৱেশ্যন 100টা কুৱেশ্যন আৰু মাৰ্কছৰ থাকিব টোটেল 100 মাৰ্কছৰ কুৱেশ্যন বা এনচাৰ টোটেল 100 মাৰ্কছৰ থাকিব আৰু তাই আপোনাৰ ডিটেইলছখিনি আছে মই ডিটেইলছ নেক্সট পাৰ্টত আপোনালোকক দেখাই দিম কি ডিটেইলছ আপুনি কি পঢ়িব লাগিব চিলেবাছখিনি সম্পূৰ্ণ হিচাপে দেখাই দিম আৰু আমি বেলেগখিনি চাই লওঁ ইয়াতে আপোনালোকে চাব পাৰে সকলো ষ্টেটৰ চিটিৰ পৰা মানুহ লোৱা হৈছে ইয়াতে চাওক অন্ধ্ৰ প্ৰদেশৰ পৰা লোৱা হৈছে এইকেইটা চিটিৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা অসমৰ পৰা আমাৰ অসমৰ পৰা গুৱাহাটী যোৰহাট শিলচৰ ডিব্ৰুগড় তেজপুৰ নগাঁও বঙাইগাঁও তিনিচুকীয়া শিৱসাগৰ গোলাঘাট এই আটাইসমূহ চিটিৰ পৰা
মানুহ লোৱা হ'ব, ৰিক্ৰুইটমেণ্ট জাৰি কৰা হ'ব। গতিকে আপোনালোকে ইয়াৰে যিকোনো চিটিত যদি পৰে আপোনালোকে এপ্লাই কৰি লওক। তাৰ পাছত ইয়াত আহিলে ড্ৰেছ কোডটো আপোনালোকক ইয়াতে ধৰি দিয়া হৈছে যে কি ড্ৰেছ আপোনালোকে এক্সামত পিন্ধি যাব লাগিব। ইয়াতে কৈছে যে লাইট ক্লথেছ উইথ হাফ স্লিভছ নট হেভিং বিগ বাটনছ ক্লজ ব্ৰেডছ ফ্লাৱাৰ ইটিচি। মানে আপোনালোকে লাইট কাপোৰ পিন্ধি যাব দিছে, জাষ্ট লং পেণ্টটো আৰু টি চাৰ্ট এটা পিন্ধি যাব দিছে। বেছি আপোনালোকৰ বেছি হেভি কাপোৰ পিন্ধি যাব মানা কৰিছে। বাটন বেছি ডাঙৰ বাটন এইবিলাক থাকিব নোৱাৰে, বেডছ ফ্লাৱাৰ এইবিলাক থাকিব নোৱাৰে। আৰু ইয়াতে দিছে যে স্লিপাৰ এণ্ড অলছ' উইথ ল' হিল শ্বুজ আৰ নট এলাউ। মানে জোতা পিন্ধি যাব নোৱাৰে, হাৱাই চেণ্ডেল পিন্ধি যাব লাগিব। আৰু ছোৱালীসকলে যদি যায় তেতিয়াহ'লে হিলছ পিন্ধিব নোৱাৰে, ল' হিলছ মানে সৰু হিলছৰ তেওঁলোকে চেণ্ডেল পিন্ধি যাব লাগিব। আৰু মুড অফ চিলেকশ্যন ফৰ ট্ৰেইনিং ইয়াতে দিছে ৰিটেন টেষ্ট হ'ব আপোনালোকৰ। ৰিটেন টেষ্টত যদি পাছ হয় ইয়াতে সেই ৰিটেন টেষ্টটো আপোনালোকৰ সেই চিলেক্ট কৰা হ'ব, টিক মাৰ্ক দিয়া হ'ব। আৰু ইয়াতে ইণ্টাৰভিউ হ'ব। ৰিটেনত পাছ হোৱাৰ পাছত আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউ পাছ হোৱাৰ পাছতহে আপোনালোকৰ ট্ৰেইনিং আৰম্ভ হ'ব। আৰু ৰিটেনত পাছ কৰিবলৈ মষ্ট ইম্পৰ্টেণ্ট কথা, ৰিটেনত পাছ কৰিবলৈ আপোনালোকৰ মাত্ৰ 35% মাৰ্কছ পালে হ'ল। মানে 100ৰ ভিতৰত 35 নম্বৰ পালে, 100ৰ ভিতৰত 35 নম্বৰ পালে আপোনালোকে পাছ হৈ যাব। 100ৰ ভিতৰত 35 নম্বৰ পালে আপোনালোকে পাছ হৈ যাব। আৰু ইয়াতে দিছে যে কেণ্ডিডেট মাষ্ট হেভ পাছ ইণ্টাৰভিউ আফটাৰ পাছিং দ্য এক্সামিনেশ্যন। যদি আপোনালোকে এক্সামটো পাছ কৰে তেতিয়া আপোনালোকে মাষ্ট বি ইণ্টাৰভিউ পাছ হ'ব লাগে। ইণ্টাৰভিউ পাছ হোৱাৰ পাছত আপোনালোকৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব। আৰু ইয়াতে এটা মষ্ট ইম্পৰ্টেণ্ট ট্ৰেইনিঙৰ প্ৰচিডিউৰ এটা দিছে। ইয়াতে আপোনালোকক মই ইমান পঢ়ি নিদিওঁ, বাছ আপোনালোকক মই চিম্পল ভাষাত বুজাই দিওঁ যে ইয়াতে কোৱা হৈছে যে আপোনালোকে যদি ট্ৰেইনিঙত চিলেকশ্যন হ'লে আপোনালোকৰ নিজৰ ফালৰ পৰা পইচা দিব লাগিব, ট্ৰেইনিঙৰ পইচাটো দিব লাগিব। মানে NIA আপোনালোকৰ ট্ৰেইনিঙৰ পইচা নিদিয়ে, আপোনালোকে নিজৰ পৰা ট্ৰেইনিঙৰ পইচাটো দিব লাগিব। ইয়াতে মই তলত আপোনালোকক দেখাই আছোঁ কোনটো লাইনত লিখা আছে। বহুতকেইটা লাইন এনেই যা তা লিখি থৈ দিছে, মেইন ইম্পৰ্টেণ্ট লাইনকেইটা হেডলাইন কৰি দিয়া নাই। তো ইয়াতে চাব পাৰে, ইয়াতে দিছে এইটো মাজত সোমাই আছে, বহুতৰ চাগে নজৰত নপৰিবই, আপোনালোকে ভালদৰে চাব। ইয়াতে লিখা আছে the candidate who pass the written exam and the interview are eligible for training and the training fees is payable by the candidates. চাওক এটা লিখা আছে যে ট্ৰেইনিং ফিজটো পেয়েবল বাই দ্য কেণ্ডিডেট, মানে আপুনি ট্ৰেইনিঙত ফিজটো দিব লাগিব। মানে যদি আপুনি পাছ হৈ যায়, ট্ৰেইনিঙৰ বাবে আপুনি চিলেক্ট হৈ যায়, সেই ট্ৰেইনিঙত যেতিয়া ট্ৰেইনিং কৰিব আপুনি, ট্ৰেইনিং কৰোঁতে ট্ৰেইনিঙৰ পইচাটো আপোনাৰ নিজৰ ফালৰ পৰা দিব লাগিব। কিমান হয় মই নাজানো, এনেই মই আন্তাজ এটাত কৈছোঁ, কাৰণ মই এবাৰ NIA নহয়, জাষ্ট নৰ্মেলি এটা এয়াৰপৰ্টত ইণ্টাৰভিউ দিব গৈছিলোঁ, তাত চিলেকশ্যন হৈছিলোঁ। আৰু তাত ইণ্টাৰভিউ আছিলে, ট্ৰেইনিং আছিলে। তাত মোক কোৱা হৈছিলে যে ট্ৰেইনিঙৰ বাবে তুমি 50,000 টকা তুমি ডিপ'জিট কৰিব লাগিব। 50,000 টকা ডিপ'জিট কৰিব লাগিব, তেতিয়াহে ট্ৰেইনিং আৰম্ভ হ'ব। তো কিছুমান মোৰ মানে অলপ অদ্ভুতো লাগিল যে 50,000 টকা এনেকুৱা ডাইৰেক্টলি দিব নোৱাৰে, কিজানি যদি মাৰাই যায়। গতিকে মই 50,000 টকা নিদিলোঁ আৰু মই সেইটো কেঞ্চেল কৰি দিলোঁ। তো ইয়াতে NIAও মানে অলপমান চালাকি টাইপে হৈছে যে NIA ইয়াতে মেনশ্যন কৰা নাই যে আপুনি কিমান পইচা দিব লাগিব। গতিকে চিলেকশ্যন হোৱাৰ পাছত ইণ্টাৰভিউত আপোনাৰ 50,000 কিয় 1 লাখো হ'ব পাৰে বা 10,000 হ'ব পাৰে, নাজানো মই। গতিকে মানে মুঠতে ট্ৰেইনিং কৰোঁতে আপোনাৰ ট্ৰেইনিঙৰ পইচাটো আপোনাৰ নিজৰ পৰা দিব লাগিব। আৰু এটা দিছে দিছ ইজ মেণ্ডেটৰী টু পাছ দ্য ট্ৰেইনিং এজ ৱেল। আৰু ট্ৰেইনিঙো ভালদৰে আপোনালোকে পাছ কৰিব লাগিব, মানে ট্ৰেইনিঙো ভাল হ'ব লাগিব। সেইটোৱে, পইচাটো আপোনাৰ লছো যাব পাৰে বা ভালো হ'ব পাৰে, সেইটো নাজানো, কিন্তু ট্ৰেইনিঙত ফেইল হ'লেও বেয়া হ'ব। গতিকে ট্ৰেইনিঙো ভাল হ'ব লাগিব আপোনালোক। তো এইখিনি আছিলে চেলাৰীখিনি মই আপোনাক কৈয়ে দিছোঁ, 14,000 পৰা 28,000 ভিতৰত হ'ব। এইখিনি আছিলে। কিন্তু আৰু এটা কথা মষ্ট ইম্পৰ্টেণ্ট, ইয়াতে কিন্তু ইহঁতে হাইটটো মেনশ্যন কৰা নাই, কাৰণ মই জনামতে এয়াৰপৰ্টত মিনিমাম হাইট 5.5 বিচাৰে বা 5.6 বিচাৰে, কাৰণ এয়াৰপৰ্টত মানে হাইট কম থকা ল'ৰা নলয়ে। তো ছোৱালীকো হাইট বিচাৰে, ল'ৰাকো হাইট বিচাৰে। তো মিনিমাম 5.5 বিচাৰে এয়াৰপৰ্টত। গতিকে ইয়াতে ইহঁতে কিন্তু মেনশ্যন কৰা নাই যে হাইটটো কিমান লাগিব। কিন্তু যদি পাছত আপুনি চিলেক্ট হ'ল, ট্ৰেইনিং হৈ গ'ল, লাষ্টত যদি ইহঁতে কয় যে আপোনাৰ হাইটটো কম আছে, আপুনি চিলেকশ্যন নহ'ব, এয়াৰপৰ্টত আপোনাক হায়াৰ নকৰে, তো তেতিয়া প্ৰব্লেম হ'ব পাৰে মোৰ আন্দাজত। গতিকে নিজৰ হাইটটো যদি 5.5 বা 5.5ৰ ওপৰত আছে, তেতিয়াহে মোৰ মতে এপ্লাই কৰক, কাৰণ তেতিয়া কোনো ধৰণৰ অসুবিধাত নপৰে। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। আপোনালোক সকলোখিনি মই ডিটেইলছত বুজাইছোঁ। যদি মোৰ কথা বুজি পাইছে আৰু যদি ভিডিঅ'টো ভাল লাগিছে, সকলোৱে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এনেকুৱা ধৰণৰ আপডেটছবিলাক পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।